এজন ফৰেষ্টাৰৰ কাহিনী কম আজি। বছৰ বছৰ ধৰি একেটা স্থানতে ফৰেষ্ট গাৰ্ডৰ পৰা ফৰেষ্টাৰ 1লৈ পদোন্নতি। আজিৰ তাৰিখত কোটি কোটি টকাৰ গৰাকী এই বিষয়াজন। নাম এওঁৰ মিণ্টু বড়ো। ওদালগুৰি মাজবাট ৰেঞ্জৰ এওঁ উঠি ৰজা বহি ৰজা। বনমন্ত্ৰী ৰেঞ্জাৰ DFO কাকোৱেই কেৰেপ নকৰে মিণ্টুৱে। মিণ্টুৰ দাবী বহুত DFO আহিব যাব, মোক কিন্তু কোনেও হিলাব নোৱাৰে। 20 বছৰ ধৰি মাজবাট ৰেঞ্জতে আছে মিণ্টু বড়ো। এতিয়া মিণ্টুৰ কাহিনী কওঁ আহক। অৰুণাচলৰ পৰা অহা কোনো ধৰণৰ চালান নোহোৱা চোৰাং কাঠৰ ট্ৰাক পাৰ কৰায় মিণ্টুৱে। দৈনিক 10-12খন ট্ৰাক পাৰ কৰায় মিণ্টুৱে। মাহিলী 50,000কৈ লয় একোখন ট্ৰাকৰ পৰা। হিচাপটো কিমান হয় মাহত আপুনি উলিয়াই লওক। কেৱল ইমানেই নহয়, অবৈধ 17টা কাঠৰ মিল আছে মিণ্টুৰ অধীনত। বালিমহল শিলৰ কুৱেৰী আছে 40টা। একোটা বালিমহলৰ পৰা মাহত 3,000 টকা লয় মিণ্টুৱে। শিলৰ কুৱেৰীৰ পৰা লয় মাহত 10,000 টকাকৈ। বালি শিলৰ চালান নোহোৱা প্ৰায় 200 গাড়ী আছে মিণ্টুৰ অধীনত। এফালৰ পৰা মিণ্টুৱে বন ধ্বংসযজ্ঞ চলাইছে মাজবাট ৰেঞ্জত। কোনো ৰেঞ্জাৰ নোহোৱাকৈ বছৰ বছৰ ধৰি ফৰেষ্টাৰ 1 মিণ্টুৱে চলাই গৈছে মাজবাট ৰেঞ্জ। ওদালগুৰিৰ ডিমাকুছিত আছে মিণ্টুৰ ৰাজহাউলি সদৃশ প্ৰাসাদোপম অট্টালিকা। কাৰ আশীৰ্বাদ মিণ্টুৰ ওপৰত? কেনেকৈ একেটা স্থানতে 20 বছৰ থাকিব পাৰে মিণ্টুৰ দৰে একাংশ বন বিষয়া? ব্যুৰো ৰিপৰ্ট NKTV+।